গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আজি ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া মই মাছ বাচিব লৈছোঁ আৰু মাছ বাচি হৈ গ'ল। আৰু এয়া মই এতিয়া মাছ ফ্ৰাই কৰিম মানে এয়া মই তেল পকালৈকে ৰৈ আছোঁ। আৰু মোৰ মানে কাষেই পোৱালিকেইটা যেতিয়া নেকি মাক নাই ন, সেইবাবে মানে মোৰ ওচৰতে ঘূৰি ফুৰে। আৰু সেয়াকে মই চাউল কেইটামান দি দিলোঁ আৰু সিহঁতি খাই আছে। আৰু এইফালে আমাৰ চাৰ্লি আকৌ মাছৰ গোন্ধ পালে ৰ'বই নোৱাৰে নহয়। আৰু এইফালে আমাৰ বেটা বহি আছে। আমাৰ দেহাইকো এইখিনিত বহি খুব ভাল পায়। আৰু মোৰ এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল মানে। আৰু আমাৰ দেহাই মানে সৰু মাছ খাই বহুত ভাল পায়, সেইকাৰণে আজি লৈ ল'লোঁ। আৰু মানে যেতিয়াই পথাৰলৈ যাম বুলি ক'লোঁ আৰু মানে কথা মতেই কাম নহয়। আৰু এইপিনে আমাৰ বেটা আৰু চাৰ্লি ৰৈ আছে, মানে আমাৰ লগত পথাৰলৈ যাব। খাই বৈ আজৰি হৈ ভাবিলোঁ পথাৰৰ পৰাই আহোঁ, ধানবিলাক পকিছে চাই আহোঁ। আৰু বেলেগৰ ধানবিলাক পকিছে ন, আমাৰো ধান পকিছে চাবলৈ যাওঁ। আৰু পকিলে যাব লাগিব। পথাৰলৈ আহি থাকোঁতে ভাবিলোঁ মানুহজন আহিম বুলি কৈছিলে, অহাই নাই। আৰু সেই আহি আছে, সেইবাবে অকণমান ৰৈ দিছোঁ। যিহেতু পথাৰতে পূৰা ৰ'দ দি আছে ন, নহ'লে সাপ ওলাব, পৰি থাকিব ধানৰ মাজতে আলিবিলাকত। সেইকাৰণে মানে মানুহজনৰ আহক বুলি ৰৈ আছিলোঁ। আৰু আহি পালেহি। আৰু এয়া ধানৰ মাজে মানে এইবিলাক ধান অলপ পকিছে আৰু মানে সম্পূৰ্ণকৈ পকাকৈ নাই। আপোনালোকৰ ঘৰত ধানবিলাক কেনেকুৱা হৈছে জনাব। আৰু ধান দাবলৈ হৈছেনে আপোনালোকৰ জনাব দেই। আমাৰ কিন্তু হোৱা নাই, হ'ব আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায় মোক জনাব। আৰু মই দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ এয়া পথাৰ পাই গ'লহি। এয়া আমাৰ ধানবিলাক দেখিছে নহয়, ভালদৰে পকা নাই মানে ধানবিলাক মানে ওখ, মানে চৰিমাৰি ধান আৰু বাহাদুৰ ধান মিক্স হ'ল। সেইবাবে মানে কেইডালমান ওখ কেইডালমান চাপৰ তেনেকুৱা হৈছে। আৰু ভাল এইবিলাক কি হ'ল জানো, কিবা চপ পৰে বুলি কয় মানে, ধান মানে মাজে এডোখৰ নাই। আৰু আমাৰ চাৰ্লি পথাৰৰ মাজত মেলি দিলোঁ, তাই ইমানেই ভাল পাইছে মানে, বহুত মানে ফূৰ্তিত মানে তাই গোটেইখন দৌৰি ফুৰিছে। আৰু এইফালে আকৌ আমাৰ দেহাৰ মানে ভাগৰ লাগিলে, মানে আলিতে বহি দিলে আৰু অকণমান। ল'ৰাই আকৌ মোক সুধিছে এই ধানবিলাকনো কি হ'ল, মানে এডোখৰ মাজতে নাই যে, সেইকাৰণে। এইখিনি আকৌ মানে অলপমান বেছিকৈ পকিছে। মানে আমাৰ চাৰিআলিৰ পৰা মানে মই আগতো যাব নোৱাৰোঁ, মানে মোৰ মানে তাইক বেছি আগত যাব লাগে, সেইকাৰণে মই তাইকে আগত যাব দিলোঁ। আৰু পথাৰ মাজতে আমি মানে ভাগ হৈ গ'লোঁ, মানে তিনিফালে তিনিটা। সেইফালে আৰু চাৰ্লিয়ে মই মানে মানে মোৰ লগত চাৰ্লি আহি আছে। আৰু ধান চাই এতিয়া ঘৰলৈ যাওঁ। আৰু এয়া চাৰ্লিক মানে লগাই ল'লোঁ শিকলি, নহ'লে যেনি তেনি গুচি যাব। আৰু এয়া আমি ৰাস্তা পাই আমাৰ ঘৰ পাবহি হ'ল। আমাৰ ঘৰ মানে এয়া ৰাস্তাৰ কাষতে। আৰু আমাৰ এয়া সৰু দোকানখন, আমাৰ দোকানখন বেছি ডাঙৰ নহয় আকৌ দেই, সৰু। এয়া চাৰ্লি মানে পথাৰত খোজকাঢ়ি তাই বহুত ভাগৰ লাগিলে, পৰি দিলে সেয়া আহি। ইমানে তাই ফেপনি ধৰি গৈছে। বহুত তাই ভাগৰ লাগিছে অ' চাৰ্লিজনী। আৰু আমাৰ বেটাইও বহি ল'লেহি। আৰু এইপিনে ময়ো বহি ল'লোঁ অকণমান, ভৰি হাতকেইটা ধুই। আমাৰ মানে দেহাৰ গাটো ভাল নহয়, জ্বৰ হৈ আছে। আৰু এইপিনে আমাৰ দেহাৰ স্কুলত মানে 2য় শ্ৰেণীতে মানে যোৱা বছৰ খেল ধেমালি হৈছিলে, আৰু খেল ধেমালিত মানে এইবিলাক পুৰস্কাৰ পাইছিলে, আৰু এতিয়া দিছে। আৰু এয়া সাঁতোৰাখত ফাৰ্ষ্ট পাইছিলে। এইখন সাঁতোৰা আখৰ হয়। আৰু এখন পাইছে ইংৰাজী কবিতা আবৃত্তিত পাইছিলে এখন। মানে 3টা পুৰস্কাৰ পাইছে সি, মানে বহুত ফূৰ্তি তাৰ মনটো দেই। আৰু মানে সৰু ল'ৰা ছোৱালীবিলাকৰ এনেও যদি খেলি মেলি পাৰে ন, কিবা এটা পালে সেইটো বহুত ভাল লাগে। আগতে আমাৰো তেনেকৈ পালে বহুত ভাল লাগে। আৰু এয়া স্মৃতি গানতো পাইছিলে। আৰু এয়া দুইখন মানে, এখন অসম কুইজ আৰু এখন বস্তুনিষ্ঠ কুইজ। মানে আমাৰ দেহাই কৈছে মোক 2খন কুইজ কিতাপেহে দিলে। মই কৈছোঁ গাইছা যে তুমি, সেয়াই ধন্যবাদ। এয়া আপোনালোকক দেখাই দিলোঁ আৰু আমাৰ দেহাই কি পাইছিলে। আৰু আমাৰ দেহাৰ গাটো যেতিয়া নেকি বেয়া, আৰু ই মানে চোফাতে শুই আছে। চোফাত শুই আমাৰ দেহাই বৰ ভাল পায় দেই। এয়া চোফাতে শুই আছে। আৰু মই জ্বৰ বেছি উঠিছে চাইছোঁ। আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।